হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন ৰাজ্যজুৰি ৰঙালী কাদৰাৰ এতিয়া ব্যাপক প্ৰস্তুতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা উদালগুৰি টংলাটো ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি পুৰন্দিয়া মৌচুমী সংঘৰ উদ্যোগত বিহু নাচৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে কৰ্মশালাত শিশু কিশোৰী যুৱতীসকলে অংশগ্ৰহণ কৰিছে বিহু নাচৰ কৰ্মশালাত অংশগ্ৰহণ যশস্বী গায়িকা বৰ্ণালী কলিতাৰ আৰু এই সন্দৰ্ভত কলাইগাঁৱৰ পৰা শশাংক শৰ্মাৰ এক প্ৰতিবেদন আছে এই প্ৰতিবেদন আগবঢ়াইছো হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু তেনে সময়ছোৱাতে আচলতে সমগ্ৰ ৰাজ্যতে আচলতে বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে ওদালগুৰি জিলাৰ টংলাৰ যি পুৰন্দিয়া গাঁৱৰ আচলতে সৰু সৰু কণ যি মইনাসকল আছে মইনাসকল আচলতে ওলাই আহিছে আচলতে পুৰন্দিয়া মৌচুমী সংঘৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন উপলক্ষে বিনামূলীয়া বিহু নাচ কৰ্মশালা উদযাপন কৰিছে পুৰন্দিয়া গাঁৱৰ গাঁওবাসীয়ে আৰু মই পোনে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী বাইদেউ আছে মই তেওঁৰ পৰা মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহু বহুত বহুত ধন্যবাদ থেংক ইউ কেনেকুৱা লাগিছে পুৰন্দিয়ালৈ আহি পেলাই আপোনাৰ আজি বিৰাট ভাল লাগিছে মই আচলতে মানে ইমান ধুনীয়া ঠিক গাঁও নহয় ঠিক কিন্তু চহৰো নহয় মই বস্তুটো বৰ ভাল পাওঁ আৰু বৰ ভাল লাগিছে ইয়ালৈ আহি ইমান ধুনীয়া পৰিৱেশত সকলোৱে বিহু শিকি আছে কৰ্মশালা চলি আছে মৌচুমী সংঘৰ উদ্যোগত পুৰন্দিয়া মৌচুমী সংঘৰ উদ্যোগত আৰু পঞ্চদশ বাৰ্ষিকে নহয় জানো তো গতিকে খুব ধুনীয়াকৈ আয়োজন কৰিছে গাঁৱৰ সমূহ ৰাইজ আছে আৰু সেই কণমানিসকলে ইমান ধুনীয়াকৈ ঢোল বজাবলৈ নাচিবলৈ শিকিছে ভাল লাগিছে আৰু এইখিনি সময়তে আচলতে ৰঙালী বিহুৰ সময়তে কৰ্মশালাবিলাক হয় সকলোৱে ইমান ধুনীয়াকৈ ইণ্টাৰেষ্ট দিছে নিজৰ তাৰমানে নিজৰ সাধ্য অনুসৰি তেওঁলোকে ইয়াতে জইন কৰিছে আৰু কমিটিৰ সকলোকে সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এখন ধুনীয়া কৰ্মশালা পাতিছে ভাল লাগিছে ধন্যবাদ নিশ্চয়কৈ আচলতে ক'ব লাগিব যে পুৰন্দিয়া গাঁৱৰ গাঁওবাসীয়ে আচলতে 7 দিনীয়াকৈ আচলতে তেওঁলোকে অনুষ্ঠিত কৰিছিলে বিহু কৰ্মশালা মই NB নিউজৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাইছোঁ এয়া হৈছে পুৰন্দিয়া মৌচুমী সংঘৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন উপলক্ষে বিনামূলীয়া বিহু নাচ কৰ্মশালা তেওঁলোকে অনুষ্ঠিত কৰিছিলে আৰু এয়া হৈছে সৰু কণ যিসমূহ শিশু আছে এই শিশুসকলে আচলতে বৰ ধুনীয়াকৈ আচলতে বিহুৰ কৰ্মশালাত সহযোগ কৰিছে মই পোনে উদ্যোক্তা আছে মই উদ্যোক্তাৰ হয়তো কিছু কথা পাতিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেকুৱা লাগিছে প্ৰস্তুতি কেনেকুৱা বিহুৰ এইবাৰ এইবেলি পুৰন্দিয়া মৌচুমী সংঘৰ উদ্যোগত পঞ্চদশ বাৰ্ষিক ৰঙালী বিহু উৎসৱ উদযাপন এই দুদিনীয়া কাৰ্যসূচীৰে পুৰন্দিয়া বিহুতলী খেলপথাৰত আমি অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা 9 দিনীয়া এই বিহু নাচ কৰ্মশালা আমাৰ অনুষ্ঠিত হৈ আছে আৰু এই ক্ষেত্ৰত আমাৰ পুৰন্দিয়া অঞ্চলৰ লগতে আমাৰ বিভিন্ন গাঁৱৰ পৰা আমাৰ বিহু নাচৰ শিল্পীসকল আহিছে গতিকে এই ক্ষেত্ৰত আমি আচলতে উদযাপন সমিতিৰ যথেষ্টখিনি উৎফুল্লিত হৈছোঁ আৰু এটা কথা ক'ব লাগিব যে আমাৰ অসমৰ স্বনামধন্য গীতিকাৰ আমাৰ বৰ্ণালী কলিতা বাইদেউ আমাৰ মাজত কথা এটা কম দেই মাজত কথা এটা কম যিহেতু NB নিউজ আহিছে গতিকে আজি মই কৰ্মশালালৈ অহা নাছিলোঁ কাৰণ মই পেণ্ট চাৰ্টত আছোঁ আপোনালোকে দেখিছে মোৰ আচলতে ইয়াতে ৰিহাৰ্চেলহে আছিলে সেইকাৰণে মই আহিছিলোঁ মই অহা বুলি গম পাই সমিতিৰ সকলো সদস্যই মোক ক'লে যে 1 মিনিটৰ কাৰণে হ'লেও দেখা দিবলৈ সেইকাৰণে কোনেও যাতে দায় দুখ নধৰে মই কৰ্মশালালৈ অহা নাছিলোঁ পেণ্ট চাৰ্ট পিন্ধি আহিছোঁ এতিয়াই কৈ দিছোঁ আচলতে হয় আমি বৰ্ণালী বাইদেউক হঠাৎ লগ পাই আমি এই কৰ্মশালালৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বাইদেৱে আমাক যি উদযাপন সমিতিক উৎসাহ যোগালে আচলতে এই ক্ষেত্ৰত আমি উদযাপন সমিতিৰ তৰফৰ পৰা বাইদেউলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ যে এই পুৰন্দিয়া মৌচুমী সংঘৰ উদ্যোগত এই যদি 9 দিনীয়া যি কৰ্মশালা এই কৰ্মশালাৰ জৰিয়তে আচলতে আমাৰ উঠি অহা আমাৰ যিখিনি শিল্পী এই শিল্পীসকলক আচলতে আমি এই উদযাপন সমিতিৰ তৰফৰ পৰা আমি বিনামূলীয়াকৈ এই কৰ্মশালাৰ ব্যৱস্থা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ শিল্পীসকলৰ লগতে এই অঞ্চলৰ ৰাইজ যথেষ্টখিনি উৎফুল্লিত হৈছে আৰু এইবেলি আমি 1 আৰু 2 বহাগ এই দুদিনীয়া কাৰ্যসূচীৰে বিভিন্ন সাহিত্য প্ৰতিযোগিতা সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে আমাৰ বিভিন্ন বিহু NB নিউজ সহজ সৰল ভাষাত
নৱভাৰতৰ কথা।